সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 12 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাত্ৰি 2:41 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, দিনৰ 2:01 চলি থাকিব। আজি যোগ হৈছে বিষ্কুম্ভ যোগ, ৰাত্ৰি 1:36 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:59:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:20:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰীমতে ৰবিৰ দশা আৰু বিংশোত্তৰীমতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:12 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:35 পৰা 1:01 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:15 পৰা 9:40 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা ভাল উপদেশ লাভ কৰিব। গতিকে কোনোবা ব্যক্তিয়ে আজি আপোনাক ভাল উপদেশ দিয়া দেখা যাব। আজি প্ৰিয়জনক অকণমান হয়তো আপুনি সন্দেহ কৰিব পাৰে, গতিকে প্ৰিয়জনৰ ওপৰত আজি সন্দেহ ভাৱ সৃষ্টি হ'ব। কিন্তু ধন ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজি অতিকে লাভদায়ক হ'ব। গতিকে ক'ৰবাত যদি ধন সঞ্চয়ো কৰে তেতিয়াহ'লেও আপোনাৰ দিনটোত আজি লাভ হ'ব। নতুন নতুন পৰিকল্পনাসমূহে আজি আপোনাৰ মন আকৰ্ষিত কৰি তুলিব। গতিকে পুৰণা কাম বনৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে নতুন কাম বনৰ পিনে আগ্ৰহী হৈ পৰা দেখা যাব। পিতৃ মাতৃয়ে আপোনাক সকলো ক্ষেত্ৰত সমৰ্থনো কৰিব আৰু সোনকালে আজি পিতৃ মাতৃয়ে বিশ্বাস কৰি লোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকল আজি কিছু ফূৰ্তিয়াল ব্যক্তিত্বৰ হৈ পৰা দেখা যাব, অৰ্থাৎ আনৰ সৈতে হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। আজৰি সময়ত আপোনাৰ ব্যক্তিগত কামতকৈ আনৰ কাম কিছু কৰি দিবলগীয়াও হৈ পৰিব। সৰু সুৰা হ'লেও আনৰ কাম কৰিব লাগিব আপুনি দিনটোত। কিন্তু এই ৰাশিৰ বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰো আজি নতুন জ্ঞান অৰ্জন কৰাৰ সম্ভাৱনা আছে। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহস, মনোবল, আত্মবিশ্বাস এইবোৰ বৃদ্ধি পাব।
লগতে আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি চেষ্টাত সফলতাৰ এক বিশেষ যোগ আছে, গতিকে আপুনি যি কামেই চেষ্টা নকৰক কিয় সেই কাম বনবোৰ অনায়াসে হ'ব ধৰিব। আৰ্থিক লাভৰো আজি পূৰ্ণ যোগ পৰিলক্ষিত হৈছে, গতিকে কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত আজি ধনৰ আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনক মাজে সময়ে উপদেশ দিবলগীয়াও হৈ পৰিব, কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব, কাৰণ আপুনি নক'বলগীয়াও কথাও আজি ক'ৰবাত হয়তো দিবলগীয়া হ'ব পাৰে, নতুবা কৈ দিয়া এওঁলোকক দেখা যাব। গতিকে কথা বতৰা কোৱাত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি নিজৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব, যিহেতু একাগ্ৰতা এই ৰাশিৰ ব্যক্তিসকলৰ আজি খুবেই বেছি থাকিব, যিটো কাৰণত এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা পৰিলক্ষিত হ'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব, গতিকে অকণমান সময়ো আজি অবাবত ব্যয় এওঁলোকৰ নহয়, কিবা কামত আজি দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত অকণমান অনিচ্ছা ভাৱ আহিব পাৰে, বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সহায় সহযোগিতা লাভ কৰিব। আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব, গতিকে স্বাস্থ্য পাতিৰ ফালৰ পৰা আপুনি সুস্থ সবল অনুভৱ কৰিব আৰু হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। আজি গোটেই দিনটো আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে সুকলমে পাৰ হ'ব, গতিকে কোনো ক্ষেত্ৰত আজি আপোনাৰ সমস্যা নাহে, বৰ বিশেষ চিন্তা কৰাৰ আৱশ্যকতা নাই। ধন যদি ক'ৰবাত আপুনি সুৰক্ষিত স্থানত পূৰ্বৰ পৰাই ৰাখি আহিছে, আজি সেই সঞ্চয় কৰা ধন কিছু কামত আহিব। ঘৰত থাকিলে আজি মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনত ঘৰত সৰু সুৰা প্ৰব্লেম চলি আছিল, আজি সেই সমস্যাবোৰ দূৰ হ'ব আৰু ঘৰত শান্তিপূৰ্ণভাৱে দিনটো আপুনি অতিবাহিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি যিটো ভাবিব সেইটোৱে হৈ পৰিব, গতিকে আপুনি যদি আনক কিবা কামৰ দায়িত্ব দিয়ে সেই দায়িত্ববোৰো আজি আনে ধুনীয়াকৈ পালন কৰা দেখা যাব। অকণমান অৱশ্যে দিনটোৰ শেষৰ সময়খিনি হয়তো কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো আপোনাৰ ব্যস্ত থাকিবলগীয়া হৈ পৰিব, কিন্তু জীৱনসংগীৰ সৈতে লগ হৈ ক'ৰবাত যোৱাৰ পৰিকল্পনাও আজি আপোনাৰ মনত আহিব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগৰ সম্ভাৱনা আজি খুবেই দেখা গৈছে, গতিকে দিনটো প্ৰায় প্ৰত্যেকটো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সৌভাগ্য বৃদ্ধি পাব, য'তেই নাযাওক কিয় আপোনাৰ সকলো ক্ষেত্ৰত আজি কাম বনবোৰ আগবাঢ়িব। আপুনি যি কামতে হাত নিদিয়ক সেই কাম বনবোৰ আজি সোনকালে হৈ উঠিব, কিন্তু প্ৰিয়জনে কৰা কিবা ভুল আপুনি হয়তো শুধৰাবলগীয়া হ'ব পাৰে। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব, গতিকে ধন কিছু আপোনাৰ আজি প্ৰয়োজন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ সময়খিনিত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ কথামতে আপুনি মাজে সময়ে অৱশ্যে চলিব লাগিব, বাকী কিন্তু আপোনাৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও শুভ, কাৰণ ডাঙৰ পৰিকল্পনাসমূহ আপোনাৰ আজি মনলৈ আহিব ধৰিব। আজি কাৰোবাক কিবা কাম কৰিম বুলি যদি প্ৰতিশ্ৰুতি ৰাখিছে, সেই প্ৰতিশ্ৰুতি সময়ত অৱশ্যে পূৰ্ণ নহ'ব, অকণমান সময়তকৈ পলম হৈ পৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ শান্ত ব্যক্তিত্বই আজি মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি কৰিব, গতিকে আজি খং ৰাগ বৰ বিশেষ নাথাকে। আপোনাৰ শান্ত শিষ্ট ব্যক্তিত্বই দিনটোত আপোনাক খুব ধুনীয়াকৈ
প্ৰত্যেকগৰাকী ব্যক্তিৰ সৈতে মিত্ৰতা সুলভ সম্পৰ্ক গঢ়ি তোলা পৰিলক্ষিত হ'ব। মাজে সময়ে অৱশ্যে আনৰ কথা শুনি হয়তো অকণমান অস্বস্তি লাগিব পাৰে, তথাপি এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ খং কৰা দেখা নাযায়। কিন্তু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি চৰকাৰীভাৱে লাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে কোনোবা ক্ষেত্ৰত যদি আপুনি চৰকাৰী কামৰ লগত জড়িত আছে তেনেহ'লে আপোনাৰ দিনটোত আজি লাভ হ'ব। আজি কোনোবা বন্ধু বান্ধৱে অৱশ্যে আপোনাৰ সহন শক্তি কিমান আছে তাৰ পৰীক্ষা কৰি চোৱা দেখা যাব। আজি যিকোনো কথা তৰ্ক আৰু যুক্তিৰে এই ৰাশিৰ ব্যক্তিসকলে সিদ্ধান্ত লোৱা দেখা যাব। দিনটো প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ লাভদায়ক বুলি ক'ব পাৰি, কাৰণ আজি মনে বিচৰা ধৰণৰ লাভালাভ আপোনাৰ হ'ব ধৰিব। মনে বিচৰা ধৰণৰ আপোনাৰ কাৰ্যবোৰো আগবাঢ়ি গৈ থাকিব। কিন্তু সোনকালে আপুনি সিদ্ধান্ত নল'ব। যিকোনো সিদ্ধান্ত ল'লে অকণমান চাই চিতি ভাবি চিন্তি সিদ্ধান্ত লোৱাটোহে ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিবা শুভ সংকেত আপুনি আজি দিনটোত লাভ কৰিব। মাজে সময়ে অকণমান মনত উথল পুথল ভাৱৰ সৃষ্টি হ'ব পাৰে, কাৰণ ক'ত যাব ক'ত নাযাব, কি কৰিব কি নকৰিব, এনেধৰণৰ মনত হয়তো মাজে সময়ে চঞ্চলতা কিছু আহিব পাৰে। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ খুবেই মন যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাৰ্থীসকলৰ বিশেষকৈ পঢ়াত কিছু অনিচ্ছা ভাৱ মাজে সময়ে আহিব পাৰে। কিছু সময় পঢ়িবলৈ মন যাব, কিছু সময় পঢ়াৰ পৰা অকণমান বিৰতি ল'বলৈ মন যাব। বাকী কিন্তু সকলো দিশত শুভ। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব। বিশেষকৈ ঘৰত থাকিলে অকণমান অস্বস্তি অনুভৱ হ'ব পাৰে। আজি ব্যৱসায় বাণিজ্যটো কিন্তু আপোনাৰ লাভ আৰু উন্নতিপূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায় কৰক, আপুনি লাভ আজি নিশ্চয় ল'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশত কাম কৰাও দেখা যাব। গতিকে নিজে কিছুমান কথা অকণমান চিন্তা কৰাত পিছ পৰি ৰোৱাৰ বাবে আনৰ উপদেশ শুনি আগবাঢ়িবলৈ আজি মন যাব। আজি কিন্তু সকলোৰে দৃষ্টি আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ নিজৰ সৌন্দৰ্যতাৰ বাবেই, নিজৰ স্বাস্থ্য পাতিৰ বাবে আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি মাজে সময়ে প্ৰেম সম্পৰ্কত কিছু আৱেগিক হৈ পৰাও দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু লাহে ধীৰে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। যিকোনো কাম এওঁলোকে খুব সোনকালে নকৰি লাহে ধীৰে কাম বনবোৰ আগবঢ়াই লৈ যোৱা দেখা যাব। কিন্তু আপোনাক কাম বনত আজি সহায়ৰ যোগ আনৰ পৰা দেখা গৈছে। আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যোৱাৰ লগে লগে এই ৰাশিৰ ব্যক্তিসকলৰ পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু জীৱনসংগী আপোনাক প্ৰতিটো ক্ষেত্ৰত আজি সমৰ্থনৰ হাত আগবঢ়োৱা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম ইলেক্ট্ৰনিক মাধ্যমেৰে হোৱা দেখা যাব। মোবাইলৰ জৰিয়তে নতুবা অন্য কিবা ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনাৰ কাম বনবোৰ আগবাঢ়ি গৈ থকা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু কামৰ বোজা অকণমান আজি বাঢ়িব। প্ৰয়োজনতকৈ বেছি কাম আপুনি আজি দিনটোত কৰিব লাগিব। দায়িত্বসমূহো আজি অকণমান বৃদ্ধি পাব। বন্ধু বান্ধৱ আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ আজি যোগাযোগ বাঢ়িব। উপহাৰৰ আজি আদান প্ৰদান হোৱাৰো সম্ভাৱনা দেখা গৈছে। আজি
জীৱনত এক নতুন পথ আপুনি বিচাৰি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন চিন্তাৰো উদয় হ'ব। গতিকে আজি দিনটোত নতুনত্বৰ বাবে এক অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰতো আপুনি আজি মান সন্মান প্ৰতিষ্ঠা আৰু অগ্ৰগতি লাভ কৰিব। আজি দিনটোত হঠাৎ নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে, কাৰণ কোনোবাই আকস্মিকভাৱে আজি নিমন্ত্ৰণ আপোনাক দিয়া দেখা যাব। পিতৃ মাতৃৰ উপদেশ আৰু আশীৰ্বাদ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। গতিকে পিতৃ মাতৃৰ সমৰ্থন আপোনাৰ ওপৰত আজি সম্পূৰ্ণভাৱে থাকিব। ছাত্ৰ ছাত্ৰীসকলেও আজি খুব আনন্দিত হৈ থকা দেখা যাব। পঢ়া শুনা যদিও অকণমান পিছ পৰিব, কিন্তু ফূৰ্তি আনন্দৰ মাজেৰে আজি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতিবাহিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি সকলো কাৰ্যত কৃতকাৰ্য হ'ব পাৰিব, কিন্তু অকণমান আকুৰগোজ ব্যক্তিত্ব আপুনি ত্যাগ কৰিলে দেখিব সকলো কামত আপুনি আগবাঢ়ি যাব পাৰিব। গতিকে নিজৰটো অকণমান ত্যাগ কৰি আপুনি আগবাঢ়িলে দেখিব শুভ ফল আপুনি প্ৰত্যেকটো দিশত লাভ কৰিব। আজি আৰ্থিক লেনদেনৰ পৰিমাণো আপোনাৰ বাঢ়িব, কিছু ধন আহিব, কিছু খৰচো আজি হৈ পৰিব। দিনটোৰ ৰাতিপুৱাৰ ভাগতে আপুনি কিবা ভাল খবৰো শুনিবলৈ পাব। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰো হয়তো কাৰোবাৰ শুভ খবৰ আজি ঘৰলৈ আহিব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক ভাৱত পাৰ হ'ব। কেৰিয়াৰক লৈ এওঁলোকে নতুন চিন্তা চৰ্চা কৰাও দেখা যাব। জীৱনত কি হ'ব কি নহ'ব এনেধৰণৰ চিন্তাবোৰ যদিও আহিব, তথাপি নতুনভাৱে আজি দিনটোত আগবাঢ়ি যাবলৈ ইচ্ছা কৰাও পৰিলক্ষিত হ'ব। পিতৃ মাতৃৰ অকণমান প্ৰয়োজন হ'ব, কাৰণ সময়ত আপোনাক আজি বন্ধু বান্ধৱতকৈ পিতৃ মাতৃয়েহে সহায় সহযোগিতা আগবঢ়োৱা দেখা যাব। আজি নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈও মন যাব। বিশেষকৈ আজৰি সময়ত তেওঁলোকে যিটো ভাল পায় সেই মনে ভাল পোৱা কাম বনবোৰ কৰাও দেখা যাব। আজি আপুনি নিজৰ দায়িত্ব হয়তো আনৰ ওপৰত দিবলগীয়া মাজে সময়ে হ'ব পাৰে, কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে দিনটোত আজি আশা অকণমান বেছিকৈ কৰা পৰিলক্ষিত হ'ব। আত্মবিশ্বাস কিন্তু আপোনাৰ আজি বহুখিনি বাঢ়িব। মনত আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলৰ আজি কিবা হয়তো বয় বস্তু হেৰাব পাৰে, গতিকে নিজৰ যদি সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহৰ ওপৰত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি বয়সস্থ ব্যক্তিৰ পৰা লাভৰ পূৰ্ণ যোগ আছে, কাৰণ ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকেও আপোনাক আজি কিবা নহয় কিবা ক্ষেত্ৰত সহায় কৰিব। আজি মাজে সময়ে খঙৰ মাত্ৰা অকণমান আহিব পাৰে, গতিকে যিমান পাৰে নিজৰ খং আপুনি নিজে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে কৰ্মক্ষেত্ৰত বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত পৰিব। আজি যিকোনো কাম অৱশ্যে এওঁলোকে নিয়মপূৰ্ণভাৱে অৰ্থাৎ পদ্ধতিগতভাৱে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। যদি আপুনি বিবাহিত তেতিয়াহ'লে ঘৰৰ কিবা নতুন সম্পত্তি আজি বৃদ্ধি পাব। আজি পঢ়া শুনাৰ পৰা অকণমান বিৰতি ল'বলৈ আপোনাৰ মন যাব, কাৰণ পঢ়াত বৰ বিশেষ আজি মন নবহিব, কিন্তু বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মীয় কুটুম্বৰ আগমনৰ সম্ভাৱনা আছে। আজি হাঁহিমুখে আপুনি সকলো সমস্যা সমাধান কৰিব পাৰিব, কাৰণ ফূৰ্তিয়াল আৰু হাঁহি ধেমালিৰ মাজেৰে আপোনাৰ দিনটো পাৰ কৰাৰ বাবে সকলোৰে আপুনি জনপ্ৰিয় নতুবা সকলোৰে আজি আপুনি লোকপ্ৰিয় হৈ পৰাৰ সম্ভাৱনা আছে। সন্তানৰ পৰাও আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব যদি আপুনি বিবাহিত ব্যক্তি। আজি লক্ষ্য কৰিলে পাৰিবাৰিক ক্ষেত্ৰত নতুন কিবা সা সম্পত্তি নতুবা নতুন কোনোবা অতিথি আলহীৰ আগমন হ'ব। সৰু সুৰা ব্যৱসায় কৰিবলৈ আজি আপোনাৰ খুবেই মন যাব। যদিও আপুনি বেলেগ কৰ্ম কৰি আছে, তথাপি আজি ব্যৱসায়ৰ কিছু চিন্তা আপোনাৰ মনত আহিব ধৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা প্ৰতিদ্বন্দ্বী আজি আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজৰি সময়ত অকণমান মোবাইলৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব। পঢ়া শুনাও এওঁলোকে মোবাইলৰ জৰিয়তেই কৰিব বিচৰা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগী অকণমান হয়তো আপোনাক খং ৰাগ নতুবা অভিমান কৰি থকা দেখা যাব। বাকী কিন্তু পৰিষ্কাৰ পৰিচ্ছন্ন দিনটো আপোনাৰ বাবে অতিবাহিত হ'ব, কাৰণ খুব চাফ চিকুণ হৈ থকা এওঁলোকক দেখা যাব। লগতে আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰি পঢ়া শুনাটো নিজৰ মতে চলিব, আৰু বাকী কৰ্মটো এওঁলোকে নিজৰ পক্ষ এওঁলোকে এৰি নিদি আনৰ কথা বৰ বিশেষ শুনিব এওঁলোকে পচন্দ নকৰে। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নতুন বস্ত্ৰ লাভ কৰিব, গতিকে সাজ পোছাক ক্ৰয়ৰ যোগ আজি দেখা গৈছে। আজি শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে, গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। আজি আপুনি কিছু পৰিমাণে হ'লেও ধন সঞ্চয় কৰিব লাগিব, কাৰণ যদিও সঞ্চয় কৰাৰ অভ্যাস সিমান আপোনাৰ নাই, কিন্তু আজি অকণমান সঞ্চয় কৰিবলগীয়া হৈ পৰিব। ধনে আপোনাক মানসিক শান্তিও আজি দিয়া দেখা যাব। আজি আপোনাৰ ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যৰ অকণমান অৱনতি হ'ব পাৰে, গতিকে আপুনি গুৰুত্ব ৰখাৰ প্ৰয়োজন আহিব। প্ৰিয়জনকো আজি কোনোবা ক্ষেত্ৰত ক্ষমা কৰিবলগীয়া হয়তো হ'ব পাৰে, কাৰণ প্ৰিয়জনে আজি কথাবোৰ সোনকালে পাহৰা পৰিলক্ষিত হ'ব। দীঘলীয়াভাৱে যদি কিবা আপোনাৰ কাম ৰৈ গৈছিল, সেয়া পঢ়া শুনাই হওক নতুবা অন্য কিবা কামেই হওক, আজি সেই কৰ্মবোৰ কিছু আগবাঢ়িব। দিনটো যদিও ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব, তথাপি সন্ধিয়াৰ ভাগত অকণমান আজৰি সময় আপুনি লাভ কৰিব। আপুনিও হয়তো প্ৰিয়জনৰ কিবা কথা আজি পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰিলে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি আনৰ প্ৰিয় হৈ পৰিব, গতিকে সকলোৱে আপোনাক আজি মৰম চেনেহ কৰিব। বিশেষকৈ বন্ধু বান্ধৱৰ সহায় সহযোগিতাৰ আজি পূৰ্ণ যোগ আছে। আজি ধনো কিছু আপুনি সঞ্চয় কৰিব পাৰিব। খৰচ হ'লেও কিছু ধন এওঁলোকে আছুতীয়াকৈ ৰখা পৰিলক্ষিত হ'ব। ঘৰৰ কিবা সা সম্পত্তিও আপুনি ক্ৰয় কৰিব লাগিব। ঘৰৰ নামত কিছু খৰচৰ মাত্ৰা আজি দেখা গৈছে। যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি দূৰত থাকিব, নহ'লে হয়তো মনত ভয় ভাৱৰ উদ্ভৱ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি যি কামেই নকৰক কিয় প্ৰশংসা লাভ কৰিব, আৰু যিহেতু আজি কাম বনবোৰ এওঁলোকে নিয়মিতভাৱে কৰা দেখা যাব আৰু সুসংগঠিতভাৱে আজি কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি নিজৰ বাবে সময় বৰ বিশেষ নাপাব, কাৰণ আনৰ লগত
লাগি থাকোঁতে আপোনাৰ দিনটো আজি পাৰ হ'ব। কৰ্মক্ষেত্ৰত জীৱনসংগীৰ কিবা ভাল খবৰ আজি আপুনি লাভ কৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি দীঘলীয়াভাৱে পঢ়া শুনা কৰিবলৈ ইচ্ছা নাথাকিব, কাৰণ একেৰাহে পঢ়িব বিচাৰিলে হয়তো মাজে সময়ে অনিচ্ছা ভাৱৰো সৃষ্টি হ'ব পাৰে। গতিকে আপুনি কম সময় অধ্যয়ন কৰাৰ চেষ্টা কৰি নিশ্চয় কথাবোৰ মনত ৰাখিব পাৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।